পৰা লুতুমাৰী সংৰক্ষিত বনাঞ্চলত কামপুৰৰ লুতুমাৰী সংৰক্ষিত বনাঞ্চলৰ ইতিমধ্যে যি ভূমি আছিলে বেদখলকাৰী কবলত আৰু সেই ভূমি ইতিমধ্যে উচ্ছেদ অভিযান চলোৱা হৈছে আৰু এক বৃহৎ ৫,৯০০ বিঘা ভূমিৰ আজি তিনিটাকৈ স্থানত কামপুৰৰ ইতিমধ্যে নগাঁও জিলা প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে আৰু এইসকলক আচলতে প্ৰায় ৩ মাহ পূৰ্বে তেওঁলোকক জাননী জাৰি কৰা হৈছিল আৰু তেওঁলোকেও আজি ইতিমধ্যে জিলা আয়ুক্তগৰাকীয়ে কিছুদিন পূৰ্বে সেই কথা সদৰি কৰিছিল আৰু ৩ মাহ পূৰ্বে যিহেতু ইয়াৰ যিসকল বেদখলকাৰী আছিলে তেওঁলোকে ইতিমধ্যে খেতি পথাৰৰ বাবে বা বিভিন্ন কাৰণে কিছু সময় জিলা প্ৰশাসনক আচলতে এই উচ্ছেদ অভিযান স্থগিত কৰিবলৈ জনাইছিলে কিন্তু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ যে সকলো ইতিমধ্যে যিহেতু জিলা আয়ুক্তগৰাকীয়ে ইতিমধ্যে সকলো নিৰ্দেশ দিছিলে আচলতে উচ্ছেদৰ বাবে আৰু এই মুহূৰ্তত কামপুৰৰ লুতুমাৰী সংৰক্ষিত বনাঞ্চলৰ ৫ নম্বৰ ব্লকত ইতিমধ্যে উচ্ছেদ অভিযান এই দৃশ্যাংশ আমি দেখুৱাই আছোঁ ND24 দৰ্শকসকলক কিছু সময় পূৰ্বৰে পৰা ইয়াত পুৱাৰ ভাগৰে পৰা যিহেতু এই আচলতে কামপুৰৰ তিনিটাকৈ স্থানত কামপুৰৰ কান্দাপাৰা লুতুমাৰী এনেধৰণৰ তিনিটাকৈ স্থানত ইতিমধ্যে উচ্ছেদ অভিযান চলিছে আৰু এই মুহূৰ্তত আমি কামপুৰৰ পৰিৱেশ দেখুৱাই আছোঁ আচলতে কামপুৰত ইতিমধ্যে উচ্ছেদ অভিযান চলি আছে আৰু এই উচ্ছেদ অভিযান চলি আছে আৰু বহু লোকে ইতিমধ্যে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলি আছে বহু লোকে নিজে তেওঁলোকৰ ঘৰ বাৰী এৰি তেওঁলোকৰ সকলো ঘৰ ভাঙি তেওঁলোকৰ অন্য ঠাইলৈ গতি কৰিছে অন্য স্থানত তেওঁলোকে বসতি স্থাপন কৰিছে আৰু এই মুহূৰ্তত আমি যিহেতু এই পথৰ কাষত যিহেতু আমি কৈছোঁ এই পুনৰবাৰ ক'ব বিচাৰিম যে আজি আচলতে উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে চলি আছে আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ ইয়াত আৰক্ষীৰ এক বৃহৎ দল ইয়াত মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আচলতে আৰক্ষীৰ এক বৃহৎ পৰিমাণৰ আৰক্ষীৰ বৃহৎ বাহিনী ইয়াত মোতায়েন কৰা হৈছে আৰু এনেদৰে এতিয়া পুৱাৰ ভাগৰে পৰা ইয়াত উচ্ছেদ অভিযান চলা পৰিলক্ষিত হৈছে আৰু এনেদৰে কামপুৰৰ লুতুমাৰী সংৰক্ষিত যি বনাঞ্চলৰ ভূমি দীৰ্ঘদিন ধৰি ৫,৯০০ বিঘা ভূমি এই বেদখলকাৰী কবলত আছিলে আৰু সেই বেদখলকাৰী কবলৰ পৰা মুক্ত কৰিবলৈ ইতিমধ্যে নগাঁও জিলা প্ৰশাসনে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে মই কিছু স্থানীয় লোক আছে মই কথা পাতিম আপোনাৰ ঘৰ স্থানীয় নহয় স্থানীয় লোক আপুনি ইয়াৰে বাসিন্দা উচ্ছেদ অভিযান পুৱাৰ পৰা চলিছে গতিকে কি ক'ব এই নাই এইটোতো আজি আমাৰ দুখ লগা বিষয় এতিয়া প্ৰশাসনৰ তাতো দাবী কৰিছিলে ৰাইজে যে কিবা এটা যদি সুবিধা দিয়ে এতিয়া এনেকুৱা সময়তো চবতো দেখিলে নিজৰো বেয়া লাগে হয়তো আমাৰ নিজৰ নহয় হ'লেওতো আমাৰ ওচৰে পাজৰৰে হয় দেখিবলৈ বেয়া লাগিছে আৰু উচ্ছেদিতসকল এতিয়া বৰ্তমান ক'ত আছে আপোনাৰ দেখাটোতো নিজে যিমানটো পাৰে ভাঙি চাঙি ক'ৰবাত অতৰাই থৈছে কোনোবা ঘৰত নি পেলাই থৈছে আৰু কোনোবাৰ যদি আত্মীয় স্বজন আছে তেখেতৰ তাত নি পেলাই থৈছে আৰু যাৰ আত্মীয় য'ত আত্মীয় স্বজন নাই সিহঁতে খেতি পথাৰত নি পেলাই কাৰোবাৰ ওচৰে পাজৰত নি পেলাই থৈছে আৰু কি ক'ব গৰাখহনীয়া মানুহ বহুত আছে থাকিবলৈ জেগা নাই চৰকাৰে এইটো সুবিধা কৰি দিব লাগে দুবিঘা মাটি দিব লাগে থাকিবৰ কাৰণে নহ'লে মানুহবিলাক ক'ত যাব চবেই ইয়াতে ভোটাৰ সব কিছু ইয়াতে 40-50 ইয়াতে জন্ম ইয়াতে মৰিলে আমাৰ চবেই ইয়াতে মৰিলে বহুত মানুহ আমাৰ ইয়াতে জন্ম আমি ইয়াতে 40-45 বছৰমান হ'লেই ইয়াতে আমাৰ আজিলৈকে এনেকুৱা হোৱা নাই আগতে যদি আমাৰ এনেকুৱা উচ্ছেদ অভিযানৰ কিবা এটা কৰিলেহেঁতেন তো আমিতো আগৰ পৰাই ইয়াৰ পৰা আঁতৰি যাবলৈ মানে চেষ্টা কৰিলেহেঁতেন নিশ্চয়কৈ ইতিমধ্যে যিহেতু শান্তিপূৰ্ণভাৱে সকলো ইতিমধ্যে শান্তিপূৰ্ণভাৱে এই উচ্ছেদ অভিযান চলি আছে আৰু যিসকল ইয়াৰ বাসিন্দা আছিল সেই বাসিন্দাসকল ইতিমধ্যে তেওঁলোকৰ যি ঘৰ বাৰী আছিলে সেই ঘৰ দুৱাৰ ইতিমধ্যে তেওঁলোকে ইয়াৰ পৰা আঁতৰাই নিছে এতিয়াও আমাৰ কেমেৰাত আবদ্ধ হৈছে যে আচলতে তেওঁলোকে এই যি আচলতে তেওঁলোকৰ ঘৰৰ যি যাৱতীয় সামগ্ৰী সেই সামগ্ৰী তেওঁলোকে এনেদৰে ঠেলাত বা বিভিন্ন বাহনত কঢ়িয়াই অন্যান্য সুৰক্ষিত স্থানলৈ বা অন্যান্য ঠাইলৈ তেওঁলোকে গতি কৰা পৰিলক্ষিত হৈছে আৰু এই যি কামপুৰৰ লুতুমাৰী সংৰক্ষিত বনাঞ্চলৰ এইসকল লোক আচলতে ৫,৯০০ বিঘা ভূমি ইতিমধ্যে বেদখলকাৰী কবলত আছিলে আৰু প্ৰশাসনে ইতিমধ্যে ইয়াৰ পূৰ্বে জাননী জাৰি কৰিছিল যে ইয়াত উচ্ছেদ অভিযান চলোৱা হ'ব আৰু সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে ইয়াত উচ্ছেদ অভিযান চলোৱা হৈছে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে প্ৰশাসনে বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰিছে যদিও এই পৰ্যন্ত কিন্তু কোনো ধৰণৰ
বিশৃংখল পৰিৱেশ বা কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা নাই গতিকে আৰু স্থানীয় লোক আছে মই আপোনাৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম কি ক'ব আজি উচ্ছেদ অভিযান চলোৱা হৈছে ঠিক আছে আজি উচ্ছেদ অভিযান চলি আছে ঠিকে আছে আমি যেহেতু ফৰেষ্ট ভিলেজত আছোঁ কিন্তু ইয়াত একপক্ষীয়ভাৱে উচ্ছেদ অভিযান চলি আছে যোনটো মোৰ ঘৰৰ লগতে বঙালী ঘৰ সেইটো ফৰেষ্ট ভিলেজ হয় কিন্তু সিহঁতক নটিচ দিয়া নাই অনলি মুছলমানক চাই নটিচ দি আছে আৰু মুছলমানৰ ঘৰবিলাকহে ভাঙি আছে কিন্তু মামা চাব দেই জুবিন দা চাই আছে এইটো কথা ঠিক আছে মই এই বিষয়ে ইতিমধ্যে প্ৰশাসনৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত যিহেতু এক বৃহৎ বাহিনীলৈ বৃহৎ আৰক্ষীৰ বাহিনী ইয়াত মোতায়েন কৰা হৈছে উচ্ছেদ অভিযান চলাই থকা হৈছে কামপুৰৰ লুতুমাৰী সংৰক্ষিত বনাঞ্চলত তিনিটাকৈ স্থানত কান্দাপাৰা লুতুমাৰী আৰু আন এটা ঠাইত আচলতে এনেধৰণৰ উচ্ছেদ অভিযান চামখোলা এই তিনি ঠাইত উচ্ছেদ অভিযান চলোৱা হৈছে পুৱাৰে পৰা এনেদৰে এতিয়া আৰক্ষীয়ে উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে আমি এই পৰিৱেশ দেখুৱাই আছোঁ কামপুৰৰ লুতুমাৰীৰ পৰা ইতিমধ্যে 5,900 বিঘা ভূমি যিহেতু প্ৰশাসনে ইতিমধ্যে উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছিল প্ৰায় দুদিন পূৰ্বতে ইয়াত বাহৰ পাতি জিলা আয়ুক্তগৰাকীয়েও বাৰম্বাৰ সকলো ৰাইজক অনুৰোধ কৰিছিল যাতে সকলো আচলতে কোনো ধৰণৰ অশান্তিকৰ পৰিৱেশৰ সৃষ্টি নকৰে আৰু এনেদৰে এতিয়া কিন্তু এনেদৰে এতিয়া আৰক্ষী বাহিনী ইতিমধ্যে মোতায়েন কৰা হৈছে আৰু এই মুহূৰ্ততো আমি দেখুৱাই আছোঁ এই পৰিৱেশ কিছু লোক আচলতে নিজৰ ঘৰখন ভাঙি যোৱাৰ ফলত এতিয়া এনেধৰণে কন্দনৰত অৱস্থাত তেওঁলোকে পথৰ কাষত বহিবলগীয়া হৈছে আৰু এনেদৰে এতিয়া কামপুৰৰ লুতুমাৰী সংৰক্ষিত বনাঞ্চলত এতিয়া এনেদৰে এতিয়া যি আচলতে উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান প্ৰশাসনে আৰম্ভ কৰিছে আৰু আজি দিনৰ ভাগতেই এই 5,900 বিঘা ভূমিৰ কিমান ভূমি আচলতে বেদখলকাৰী কবলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হয় সেয়া লক্ষণীয় হ'ব কিন্তু এদিন ইতিমধ্যে প্ৰশাসনে যিহেতু 3টাকৈ দিন সময় লৈছে গতিকে এই 3 দিনৰ ভিতৰতে তেওঁলোকে সম্পূৰ্ণ উচ্ছেদ অভিযান সমাপ্ত কৰিব বুলি ইতিমধ্যে আমাক জিলা আয়ুক্তগৰাকীয়ে জানিব দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত